ঠাণ্ডাৰ দিনত এই আলু মটৰ চব্জিখন খাই বহুত বেছি টেষ্টি লাগে আৰু ভাতৰ লগত নাইবা ৰুটিৰ লগত খাব পাৰে। স্পেচিয়েলি মানে ৰুটিৰ লগত বেছি ভাল লাগে। তো ব'লক কেনেকৈনো বনালোঁ তাকে চাওঁ। প্ৰথমতে মই আলুখিনি বইল কৰি ল'ম। টুকুৰা টুকুৰকৈ এনেকৈ আলুখিনি পানীত দি দিছোঁ আৰু নিমখ এচামুচ দি দিছোঁ। এইখিনি এতিয়া উতলিবলৈ দিম। ভালদৰে কুক কৰি ল'ম আলুখিনি। আৰু এইফালে দেখিছে কেঁচা মটৰ অলপ সৰহকৈ গুচাই লৈছোঁ আৰু বিলাহী 3টাও কাটি লৈছোঁ। যিকোনো এনেকুৱা গ্ৰেভি চব্জি বনালে বিলাহীটো দিলেহে খাই বেছি ভাল লাগে, তেতিয়া গ্ৰেভিটো ধুনীয়া হয়। আৰু প্ৰথমতে কেৰাহীত লৈছোঁ মিঠাতেল আৰু তেল গৰম হোৱাৰ পাছত প্ৰথমতে গোটা জিৰা অলপমান দি দিছোঁ। তাৰপিছত দিছোঁ পিঁয়াজ 3টা দিছোঁ, কেঁচা জলকীয়া দেখিলে তেজপাত দিছোঁ আৰু আদা নহৰুৰ পেষ্ট। এতিয়া এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু অকণমান ৰঙচুৱা নিচিনা হ'ল। এতিয়া বিলাহীখিনি দি দিছোঁ আৰু বিলাহীখিনি গলি যোৱালৈকে প্ৰথমতে ভাজি ল'ম। বিলাহীখিনি এনেকৈ টুকুৰা টুকুৰকৈ কাটিও দিব পাৰে, নাইবা মিক্সিত পিচি দিলেও হয়। আৰু তাতে এতিয়া মছলাবোৰ ব্যৱহাৰ কৰিম। সোৱাদ অনুসৰি প্ৰথমতে দিছোঁ নিমখ, হালধি, অকণমান দিছোঁ কাশ্মীৰী মিৰ্চ, গৰম মছলা অলপ দিছোঁ আৰু লং ইলাইচি ডালচেনি দি দিছোঁ গোটাকে। আৰু এইখিনি ভালদৰে এতিয়া ভাজি ল'ম। বিলাহীখিনি গলিছেগৈ আৰু এতিয়া তাতে বইল কৰি থোৱা আলুখিনি এড কৰিব লাগিব। এয়া দেখিছে বিলাহীখিনি গলি গৈছে। এতিয়া বইল কৰি লোৱা আলুখিনি টুকুৰা টুকুৰকৈ কাটি লৈছিলোঁ আৰু সেইখিনি এতিয়া কেৰাহীত দি দিছোঁ আৰু পুনৰ এইখিনি ভালদৰে লৰাই মেলি ল'ম। আৰু এতিয়া দিছোঁ তাতে মটৰ অলপ সৰহকৈ লৈছোঁ। এতিয়া এইখিনি এনেকৈ ভালদৰে মিহলাই ল'ম। আৰু ঢাকনি মাৰি এইখিনি 2 মিনিটমান সময় এনেকৈ সিজিবলৈ দিম। আৰু 2 মিনিটমান সময় হৈ গৈছে। মাজে মাজে এনেকৈ লৰাই থাকিম চব্জিখিনি। এতিয়া এনেকৈ অলপ সময় ভজাৰ পাছত মই দিছোঁ তাতে উতলা গৰম পানী। আৰু পুনৰ এইখিনি ভালদৰে লৰাই মেলি এতিয়া ঢাকনি মাৰি আমি ল' ফ্লেমত এইখিনি 10 মিনিটমান সময় আমি সিজাব লাগিব। যিমান বেছি সময় উতলোৱা হয় সিমান বেছি খাবলৈ ভাল হয়, গতিকে অলপ বেছিকৈ সময় এইখিনি উতলাই থাকিম আমি। মাজে মাজে এনেকৈ এবাৰ এবাৰ চাইছোঁ আৰু। এতিয়া আকৌ পুনৰ ঢাকনি মাৰি 5 মিনিটমান সময় আকৌ সিজাম এইখিনি। আৰু 5 মিনিটমান সিজোৱাৰ পাছত দেখিছে আমাৰ তৰকাৰীখন হৈছেগৈ আৰু। বহুত বেছি পনীয়া কৰিব নালাগে, অলপ ডাঠকৈ ৰাখিলেই ভাল হয়। আৰু এতিয়া মই জালুক অলপ দিম। গোটা জালুক অলপ ৰাফকৈ খুন্দি লৈছিলোঁ, তাৰে আধা চামুচ দি দিছোঁ ইয়াতে। আৰু শেষত নমোৱাৰ আগে আগে দি দিছোঁ ধনিয়া। আৰু আমাৰ চব্জি একদম তৈয়াৰ হৈ গ'ল। এইখিনি ৰুটিৰ লগত খাই বহুত বেছি ভাল লাগে। আপোনালোকে যদি বনোৱা নাই আগতে তেনেহ'লে এবাৰ বনাই খাই চাব। যিহেতু এতিয়া মটৰৰ ছিজন হয়, কেঁচা মটৰ পূৰা ওলাইছে বজাৰত, গতিকে আনি আলুৰ লগত এনেকৈ গ্ৰেভি বনাই খাই চাব, বহুত বেছি ভাল লাগে খাবলৈ। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেনেহ'লে, বাই।